গুড মৰ্নিং। আজি এটা ভাল দিন আমাৰ কাৰণে। কি খবৰ সকলোৱে ভালে আছেনে? সকলোকে স্বাগতম জনালোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আমি আছোঁহি আমাৰ নিজৰ ঘৰখনত শদিয়াৰ চাপাখোৱাত আৰু লগতে এইফালে পুচু আছে। আজি পুচুৰ হেপী বাৰ্থডে। থেংক ইউ। এতিয়া সকলোৱে আশীৰ্বাদ কৰিবা। কোৱা কোৱা সকলোৱে আশীৰ্বাদ কৰিবা দেই। কোৱা মোৰ জন্মদিনটো ভালে কুশলে যায় ন। আজি পুচু জন্মদিন আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই ভালে কুশলে দিনবোৰ পাৰ। গাটো ভাল নাই, তাইও ভাল নাই। মানে ইয়াত পূৰা চবফালে ধূলি। আমাৰ পাকঘৰখনতো ক'বলৈ বাকী নাই। ৰুমবিলাক কিমান ধূলি আছিলে, চিমেণ্ট বালুৰ পূৰা ধূলি খাই অৱস্থা বেয়া। আগৰ পৰাই চৰ্দিটো লাগি আছিলে, হ'লেও মানে আৰু বেছিয়ে পৰি গৈছেগৈ ধূলি লাগি। বাৰ্থডে আৰু কি ডাঙৰকৈ নেপাতো, এনেই কেকটো কাটি কিনি থৈ দিম। আমি আছোঁহি যেতিয়া আমাৰ ঘৰখনত আৰু বেটি আছে এনায়েকৰ ঘৰত আৰু এইফালে দদাইহঁতি কামো লাগি আছে। এতিয়া কি কৰোঁ, তালৈকে যাওঁনে ইয়াতে কেকটো কাটি দিওঁনে তাকে ভাবি আছোঁ আৰু কি হয় হ'ব আৰু এতিয়া ভাত খোৱা নাই, ভাত পানী খাই লওঁগৈ। ৰাতিপুৱা শুই উঠাৰ পৰা কামতে ব্যস্ত হৈ আছোঁ চবৰে। আৰু জ্বৰ চৰ্দি হয় নাই? বাৰ্থডে গা ভাল নাই। এতিয়া আহি গ'লোঁ বজাৰ। দিনভৰ কাম কৰি একেবাৰে সময়ে পোৱা নাই। মিস্ত্ৰীবোৰ গ'ল, তাৰপিছতে আহি গ'লোঁ বজাৰ। ইয়ে কেক এটা লওঁ বুলি ভাবিলোঁ। কেক বনাই থৈ দিয়া আছে। ইফালে মন গৈছে ফাৰ্মাচীলৈ, যিহেতুকে আমাৰ চৰ্দি খাচি হৈ আছে ন। অকণমান মেডিচিন ল'ব গ'ল। তাকে এতিয়া ইমানেই বৰষুণ দিছে কি ক'ম আৰু। চাওকচোন বজাৰত সোমাই বহুত বৰষুণ। বজাৰ আহিছোঁ আমি শান্তিপুৰত দেই। আহে সিয়ে কেক খাই পাব এতিয়া। আমি আহি পালোহি মাহঁতৰ ঘৰত আৰু এতিয়া কেক কাটিবৰ কাৰণে পূৰা এইফালে পুচুৰ লগৰখিনি আহিলে। কেক কটাৰ আগতে পুচুৱে কটাৰী ভাঙিয়ে দিলে। এইটো আমাৰ একদম চিম্পুলকৈ এটা সৰুকৈ কেক কাটিছোঁ আৰু এতিয়া বাঢ়িছে 8টা। কেক কাটি আকৌ ঘৰলৈ যাম। চাই দিব। সৰু টিকলা এটা কেক লৈ আহিলোঁ আৰু লগতে কিবাকিবি মিঠাইবোৰ আনিছোঁ বাৰু। এইখিনি হৈছে বেটীৰ লগৰ। বেটীয়ে যিহেতুকে গাঁৱতে আছেহি মাহঁতৰ ঘৰত। গোটেই লগৰখিনি আগতীয়াকৈ মাতি কিনে মানে থৈ দিছে। তাই ভাল লাগিলে আৰু সকলোকে লগ পাই। বহুত ডাঙৰ বাৰ্থডে কৰা নাই, না বেলুন আছে না কিবা আছে, মানে একোৱেই নাই। মাত্ৰ কেকটো লৈ আমি বাৰ্থডে পাতিছোঁ দেই। কেকটোৱে অকল লৈছোঁ আৰু সৰু এটা টিকলা কেক লৈ এতিয়া আমি কেক কাটিম আৰু বাৰ্থডে পাতিম নেপাতিম কৈয়ে মানে আছিলোঁ। আমি আমাৰ ঘৰতে মানে কেকটো কাটি দিম বুলি ভাবিছিলোঁ। বেটীয়ে যিহেতুকে এনায়েকৰ ঘৰত আছে, সেইটো কাৰণে আকৌ আহিব লগা হ'ল মাহঁতৰ ঘৰলৈ। তাকে এতিয়া ইয়াত কেক কাটিবলৈ লৈছে পুচুৱে। ঘৰলৈ আহিলোঁ। ঘৰত কোনো নাছিলে। মাহঁত আছিলে ওচৰৰ এঘৰতে আৰু ঘৰৰ পৰিয়ালে মানে ভোগ চাউল খুৱাইছিলে, মানে ঘৰুৱা কাম কৰিছিলে। তাত আমাকো মাতিলে। আমি তাতে ভাত পানী খাই বৈ আহিহে এতিয়া কেকটো কাটিবলৈ লৈছোঁ। আৰু কেকটো কাটিলে পুচুক লগাবলৈ লৈছিলে। মই লগাবলৈ দিয়া নাই, যিহেতুকে তাই একদম গাটো ভাল নাই। আকৌ ধুব লাগিব, কি কৰিব লাগিব তেনেকৈ কৈছোঁ। আকৌ পানী চুবলৈ চৰ্দি হৈ যায়। আৰু একদম সৰুকৈ এটা কেকহে কাটিছোঁ দেই। আপোনালোকৰ আগত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু মৰম দিব। আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। সৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে থাকিলোঁ। আৰু ঠিক আছে বন্ধুসকল, আজি আৰু এইফালে চাওকচোন পুচুৰ পইচাও কেইটকামান পালে। তাই কোনে দিলে বেটীৰ লগৰ সৈতে নাজানো, মানে খোজ। আৰু আজিলৈ আহিছোঁ। বাই বাই। নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। গুড নাইট।